বিভিন্ন সময়ত অসম চৰকাৰে অসমত বাস কৰা খিলঞ্জীয়া ভূমিপুত্ৰৰ মাজত মাটি পট্টা দি থকা সময়তে আজি দুলীয়াজান বিধানসভা সমষ্টিৰ অন্তৰ্গত তেলপানী গাঁও পঞ্চায়তৰ বনগাঁৱত প্ৰাপ্য হিতাধিকাৰীৰ মাজত মাটি পট্টা বিতৰণ কৰে। আৰম্ভণিতে কণ কণ ছাত্ৰ ছাত্ৰীয়ে পৰিৱেশন কৰে অসমৰ ৰাষ্ট্ৰীয় সংগীত। গণেশ দাসে সভাপতিত্ব কৰা সভাখনত অতিথি হিচাপে উপস্থিত থাকে দুলীয়াজান বিধানসভা সমষ্টিৰ বিধায়ক তেৰজ গোৱালা, ITDP সঞ্চালিকা সুপ্ৰিয়া বাউলাৰী, টেঙাখাত ৰাজহ চক্ৰ বিষয়া কুলভূষণ পেগু, সমাজসেৱক হিৰণ্য সোণোৱাল, ITDP কাৰ্যালয়ৰ সহায়িকা ভাস্কৰজ্যোতি সোণোৱাল, ৰিংকু সোণোৱাল, আঞ্চলিক বন বিষয়া ৰবীন সোণোৱাল, তেলপানী খণ্ড বন বিষয়া আফতাব খানকে ধৰি কেইবাগৰাকী বন বিষয়াৰ লগতে বহুতো গণ্যমান্য ব্যক্তি। উক্ত সভাত উদ্দেশ্য ব্যাখ্যা কৰে ITDP বিষয়া সুপ্ৰিয়া বাউলাৰীয়ে। অতিথি হিচাপে ভাষণ আগবঢ়াই দুলীয়াজান বিধানসভা সমষ্টিৰ বিধায়ক তেৰজ গোৱালাই, টেঙাখাত ৰাজহ চক্ৰ বিষয়া কুলভূষণ পেগু আৰু সমাজক হিৰণ্য সোণোৱালে। দুলীয়াজান বিধানসভা সমষ্টিৰ অতি ভিতৰুৱা অঞ্চল, য'ত বাট পথকে ধৰি বিভিন্ন সুবিধাৰ পৰা বহুত দূৰত থকা এখন গাঁও আছিলে তেলপানী বনগাঁও। মই বিধায়ক হোৱাৰ পিছত ইয়াৰ আন্তঃগাঁথনি অন্যান্য উন্নয়নৰ লগতে ইয়াৰ বহুকেইগৰাকী সোণোৱাল কছাৰীৰ লোক যুগ যুগ ধৰি ফৰেষ্ট লেণ্ডত বসবাস কৰি আছিলে, কিন্তু মাটিৰ আবণ্টন পোৱা নাছিল। ইয়াৰ বহুকেইগৰাকী ৰাইজ ইয়াত দাবী সমিতিৰ প্ৰচেষ্টাত মোৰ ওচৰতো গৈছিল, চৰকাৰৰ ওচৰতো দৃষ্টিগোচৰ কৰিছিল। অৱশেষত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সবল আৰু কঠোৰ পদক্ষেপত আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পৰা কিছু নৰ্মেল কৰি আজি প্ৰায় 30গৰাকী সোণোৱাল কছাৰী লোকক আমি মাটিৰ আবণ্টন দিছোঁ। যোৱা 23 নৱেম্বৰ তাৰিখে চাবুৱাত অনুষ্ঠিত হোৱা জনজাতীয় গৌৰৱ দিৱসত আনুষ্ঠানিকভাৱে যদিও আৰম্ভ কৰিছিল, আমি কিন্তু আজি ইয়াত সকলোকে 15টা পটাত 30গৰাকী সোণোৱাল কছাৰীৰ লোকক আজি মাটিৰ আবণ্টন দিছোঁ, পটা দিছোঁ। মই আজি গৌৰৱ অনুভৱ কৰিছোঁ, মোক ভাল লাগিছে যে অন্ততঃ খিলঞ্জীয়া লোক আজি মাটি পাবলৈ সমৰ্থ হৈছে। স্বাধীনতাৰ 75 বছৰ পিছত সোণোৱাল কছাৰীৰ লোকসকলে মাটি নোপোৱাটো কিমান দুৰ্ভাগ্যৰ কথা হ'ব পাৰে। আজি এইটো নিশ্চয় ময়ো এগৰাকী জনপ্ৰতিনিধি হিচাপে ইয়াৰ ৰাইজৰ সহযোগত এইটো কৰিবলৈ সমৰ্থ হৈছোঁ। মই ITDPৰ সকলো বিষয়ববীয়াসকলক আমাৰ ধন্যবাদ জনাইছোঁ, আমাৰ ডিষ্ট্ৰিক্ট কমিশ্যনাৰকো ধন্যবাদ জনাইছোঁ আৰু সকলোৰে সহযোগত আজি দিবলৈ সমৰ্থ হৈছোঁ। এই ৰাইজৰ মানে মাটি পট্টাটো আজি প্ৰায় 15 বছৰে হ'ল তেখেতলোকে এপ্লাই কৰিছিলে, পোৱা নাছিলে। বিভিন্ন ধৰণৰ তেখেতলোকৰ মানে কি হয়, চৰকাৰী কামৰ অলপমান দেৰি হোৱাৰ কাৰণে তেখেতলোকে মানে ভাগৰি পৰিছিলে। সেই সময়ত মোক কৈছিলে যে কিবা এটা কৰিব পাৰি নেকি সোনকালে। মই তেতিয়া কৈছিলোঁ যে আমিও ছাৰৰ লগত কথা পাতি চাওঁ। আমি চৰকাৰী বিষয়াবোৰৰ লগত কথা পাতিলোঁ আৰু মাননীয় কৃষিমন্ত্ৰী আমাৰ অতুল বৰা ডাঙৰীয়াৰ লগতো আমি কথা পাতিছোঁ আৰু মুখ্যমন্ত্ৰীও কৈ থৈছিলে যে কিবা যদি অসুবিধা হয় আমাৰ মাননীয় কৃষিমন্ত্ৰীৰ লগত কথা পাতিবৰ কাৰণে মই তেখেতৰ লগত পাতিলোঁ। পতাৰ পিছত তেখেতলোকে কৈছে যে যিমান পাৰে আমি অলপ সোনকালে দিব লাগিব, কাৰণ আমি DC ছাৰকো জনাইছিলোঁ যে যেতিয়ালৈকে মাটি পট্টাখিনি তেখেতলোকে নাপাব যে বিভিন্ন আঁচনিৰ পৰা বাদ পৰিছে। যেনেকৈ আপোনাৰ আমাৰ PM কিষাণ নিধি যিবোৰ আছিলে আপোনাৰ, এই আঁচনিৰ পৰা তেখেতলোকে বাদ পৰি আছে। তেখেতলোকে ইয়াত 90%ৰ ওপৰৰ মানুহে আপোনাৰ খেতিয়ক হয়। তো সেইকাৰণে আমিও প্ৰায় মই আজি 3-4 মাহৰ আগতেই গম পাইছোঁ যে তেখেতলোকৰ মানে কি হৈছে যে কিছুমান মানে কাগজ পত্ৰ অলপমান খেলি মেলি হৈ আছিল। এতিয়া কাগজ পত্ৰবিলাক অকণমান ধুনীয়াকৈ মিলাই মেলি দিয়া হ'ল আৰু DC ছাৰৰ লগতো কথাখিনি বুজাই দিয়া হ'ল, তেখেতলোকেও বুজি পালে আৰু লগে লগে আমাৰ এই কামবিলাক সফল হৈ আহিলে। আৰু মই ধন্যবাদ জনাইছোঁ আমাৰ ITDP যিসকলে ৰাত দিন সমান লাগি কিনে আমাৰ এই কামবিলাক কৰি দিলে। আজি আমাৰ আপোনাৰ চক্ৰ বিষয়া আহিলে, তেখেতলোককো আমি ধন্যবাদ জনাইছোঁ আৰু বিভিন্ন ধৰণৰ আমাৰ ৰাইজে আজি ধৰক সহায় সহযোগিতা কৰাৰ কাৰণে তেখেত সকলোকে মই আন্তৰিক ধন্যবাদ জনাইছোঁ। ইয়াৰ পাছত বনগাঁৱৰ নিবাসী 15গৰাকীকৈ ব্যক্তিক বিধায়কে ভূমিপট্টা প্ৰদান কৰে। হয়, আজি দিনটোত অত্যন্ত আমি সুখী হৈছোঁ, খুবেই ভাল লাগিছে। আমি 9 চনৰ পৰা এই ভূমিপট্টা সম্পৰ্কত যুঁজি থকা হৈছিল। আজি 15 বছৰ কাল আমাৰ যি ইয়াত এখন কমিটি গঠন কৰি দিছিলে বন অধিকাৰ সমিতি, তেখেতসকলৰ প্ৰচেষ্টাত আৰু সদৌ শেষত আমাৰ হিৰণ্য সোণোৱাল ডাঙৰীয়াৰ তত্বাৱধানত বুলিয়েই ক'ব লাগিব। তেখেতে অশেষ চেষ্টা কৰিলে, নহ'লে দিনবিলাক পিছুৱাই গৈছিল। উপায়ুক্ত মহোদয় কাৰ্যালয়ত মানে কিছুমান কামৰ মানে বিভিন্ন ধৰণৰ অজুহাত দেখাইছিল, মানে এনেকুৱা ধৰণৰ যে আজি এই কামটো এনেকৈ হোৱা নাই বা কোনোবা এজন অফিচাৰ আজি বদলি হৈছে, তেনে ক্ষেত্ৰত আমি বহু আশাবাদী হৈও ৰ'বলগীয়া হৈছিল। কাৰণ ইয়াৰ মাজত এবাৰ হওঁ অৱস্থাৰ পৰা এই কামটো পিছুৱাই গৈছিল। তেতিয়া আমি এনেকুৱা ধৰণৰে আগত ডাঙৰকৈ
সভা পাতিবলৈ মানে পেণ্ডেল চেণ্ডেল বনোৱা হৈছিল। সকলো যো জাৰ কৰা হৈছিল, কিন্তু নহ'ল, হৈ নুঠিল। আমি দুৰ্ভাগ্য বুলি ভাবিছিলোঁ, তেতিয়া হতাশ নহৈ এই ক্ষেত্ৰত আমি যথেষ্টখিনি ৰাইজৰো অৱদান আছে। আৰু আমি এৰা ধৰা মনোভাৱ নলৈ আমি পুনৰ গতিত এইখিনি লাগি থকা হৈছিল। তথাপিও শেষ মুহূৰ্তত আমাৰ হিৰণ্য সোণোৱাল ডাঙৰীয়াই তেখেতে বিভিন্ন ধৰণৰ কষ্ট কৰি আমাৰ মাননীয় কৃষিমন্ত্ৰী অতুল বৰা ডাঙৰীয়াৰ লগতো লগ কৰি তেখেতৰ পৰা দিহা পৰামৰ্শ বা কিবা কামৰ ক্ষেত্ৰত যিখিনি অৱদান আনিলে, তেখেতৰ জৰিয়তে এইখিনি হ'ল বুলি আমি তেখেতক আমাৰ ফালৰ পৰা তেলপানী সোণোৱাল ৰাইজৰ হৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি অনুষ্ঠানত আপোনাৰ লগতে কিমানজনে পদা লাভ কৰিছে? আমাৰ 15জনে, প্ৰায় আমি 39 ঘৰ ৰাইজ আছোঁ। 39 ঘৰৰ ভিতৰত আমাৰ 15গৰাকীয়ে প্ৰকৃততে 15 ঘৰৰ মানুহে পতা পাইছোঁ। কাৰণ কেলৈ বাকীসকল আমাৰ উত্তৰাধিকাৰী প্ৰায় বিয়া বাৰু কৰি বেলেগ হোৱাৰ কাৰণে অধিক ঘৰ হৈছে। প্ৰথম অৱস্থাত আমাৰ 15 ঘৰেই হয়।